হয়, আজি নন্দ উৎসৱৰ লগত সংগতি ৰাখি আৰএলছাৰ যি 9খন গাঁও আছে 9খন গাঁৱৰ যি নামঘৰসমূহ আছে নামঘৰসমূহ এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছো চাপৰৰ আৰএলছাৰ 1 নং ৱাৰ্ডত। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে এনেদৰে যি নন্দ উৎসৱ পালন কৰি আছে আৰএলছাৰৰ 1 নং ৱাৰ্ডৰ গাঁওবাসীসকলে। যি 9খন গাঁও আছে 9খন গাঁৱৰ লোকসকলে এনেদৰে নাম প্ৰসংগৰে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে যি আৰএলছাৰ অঞ্চল। আচলতে ক'ব লাগিব যি শ্ৰীকৃষ্ণৰ জন্ম যোৱা নিশা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী লগত সংগতি ৰাখি দ্বিতীয় দিনা এনেদৰে বোকা খেল অৰ্থাৎ নন্দ উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায়। যি বোকা খেল আছে এই বোকা খেল আচলতে ক'ব গ'লে এক যি দধি মুঠা বুলি কয় দধি মুঠা বুলি কোৱা হয়। মোৰ সৈতে পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি গাঁওসমূহৰ ডেকা বুঢ়া সকলোৱে মিলি তথা পুৰুষ মহিলা সকলোৱে একেলগে আহি এনেদৰে যি নন্দ উৎসৱ পালন কৰি আছে। মোৰ সহযোগী পুৰুষ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি আমাৰ লগত এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি যিহেতু নন্দ উৎসৱ, যোৱাকালি শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰিছে, দ্বিতীয় দিনৰ উপলক্ষে আজি নন্দ উৎসৱ পালন হৈ আছে। কি ক'ব আৰু কেনেকুৱা অনুভৱ? কি ভাল, এইটো আমি পূৰ্বপুৰুষৰ পৰা এইটো পালন কৰি আছো নন্দ উৎসৱ। আজি দধিমুঠা কয় আমাৰ ভাষাত। যোৱাকালি আমাৰ জন্মাষ্টমী আছিল আৰু আজি দধিমন্থন নন্দ উৎসৱ। এইটো আমি পূৰ্বপুৰুষৰ পৰা কিমান দিন হ'ল ক'ব নোৱাৰিম, পালন কৰি আছো বছৰে ভাদৰ মাহত এই জন্মাষ্টমী। এই যে দধি মুঠা বুলি কয় বা বোকা খেল, এক কথাত বোকা খেল বুলি কোৱা হয়। আচলতে বোকা খেলৰ কিবা মানে কিবা উদ্দেশ্য আছে নেকি যে এই বোকা খেল কৰিলে কিবা হয় বা কিবা নহয়? হয়, এইটো মানে কি এটা আমাৰ বিশ্বাস এটা আছে যে মাজে মাজে বছৰত কমে এবাৰ বোকা গোটেই গাত ঘঁহি একচুৱেলি শুকাব লাগে। বোকাটো শুকোৱাৰ পিছত এইটো যদি ধোৱা হয়, পেলাই দিয়া হয় বা পৰিষ্কাৰ কৰা হয়, অথবা ছালৰ বেমাৰ নহয়। হয়তো এইটো পৰম্পৰাই ৰাখিছে নেকি ঠিক নাজানো। লোকবিশ্বাস এইটো আমাৰ বিশ্বাস। কিন্তু দেখা পোৱা গৈছে আপোনালোকে প্ৰথমে দধি ভাঙে, ভাণ্ড ভাঙা বুলি কয়, ভাণ্ড ভাঙি তাৰপিছত আপোনালোকে বোকা খেল কৰে। ইয়াৰ কি অৰ্থ, মানে কি পৰম্পৰাগতভাৱে এনেকে চলি আছে নেকি? ভাণ্ড ভাঙা মানে একচুৱেলি হৰিৰ নাম, তাতে ভাণ্ড ভাঙাৰ সময়ত এটা গীত গোৱা হয় যে হৰিৰ নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী, চাৰি পুৰুষাৰ্থ তাহাৰৰ নিজৰা বহে ব্ৰহ্মাণ্ডকো ভেদি। এই যে যেনিবা এই ভাণ্ড ভাঙা অৰ্থাৎ হৰিৰ নামটো আমি সেই অংশৰ পৰা ধাৰ এটা বোৱাই দি, পানীৰ ধাৰ এটা বোৱাই দি আমি গোটেই পৃথিৱীত প্ৰচাৰ কৰা, এই হৰিৰ নাম প্ৰকাশ কৰা, প্ৰচাৰ কৰা, এইটোৱে আমাৰ মেইন ভাণ্ড ভাঙা। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি নন্দ উৎসৱ পালন কৰি আছে যি আৰএলছাৰ 1 নং ৱাৰ্ডৰ ৰাইজসকলে, আচলতে যি এই নন্দ উৎসৱ অৰ্থাৎ যি বোকা খেল বুলি কয়, আচলতে বোকা খেলৰ বিশেষ এটা লোকবিশ্বাস আছে যে সেই বোকা খেল গাত পৰিলে অৰ্থাৎ ছালৰ বেমাৰ ভাল হয় বুলি এটা লোকবিশ্বাস আছে। সেই লোকবিশ্বাস অনুসৰি কিন্তু এতিয়া দেখা পোৱা গৈছে চাৰিওপিনে এতিয়া আৰএলছাৰ 1 নং ৱাৰ্ডৰ যি প্ৰায় 9খন গাঁও আছে, 9খন গাঁৱৰ যি নামঘৰৰ সন্মুখত এনেদৰে নন্দ উৎসৱ পালন কৰি আছে। কাৰণ যিহেতু যোৱা নিশা ইতিমধ্যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিছে, শ্ৰীকৃষ্ণৰ জন্ম মহোৎসৱটো পালন কৰিছে আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী মতে আজি নন্দ উৎসৱ পালন কৰিছে। এনেদৰে যি দেখা পোৱা গৈছে আৰএলছাৰ 1 নং ৱাৰ্ডৰ বাসিন্দাসকলে অৰ্থাৎ ভক্তপ্ৰাণ ৰাইজে এনেদৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দ্বিতীয় দিনৰ কাৰ্যসূচী যি নন্দ উৎসৱ বুলি কয় সেই নন্দ উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।